যিসকল ব্যক্তিৰ নামটো ইংৰাজী বৰ্ণমালাৰ যি আখৰেৰে আৰম্ভ হয়, তেওঁলোকৰ ওপৰত গুৰু, মংগল আৰু কেতু গ্ৰহৰ প্ৰভাৱ থাকে। এওঁলোক বুদ্ধিমান, হাঁহিমুখীয়া, সুন্দৰ ব্যৱহাৰ আৰু সকলো ধৰণৰ মানুহৰ লগত মিলি যাব পাৰে। এওঁলোকক সামাজিকভাৱে সক্ৰিয় হোৱা দেখা যায়, যদিও ভিতৰি কিন্তু অলপ লাজুকীয়া স্বভাৱৰো হয়। কেতিয়াবা কিছুমান ক্ষেত্ৰত ইমানেই গোপনীয় বা ছিক্ৰেটিভ হৈ যায় যে এওঁলোকক বুজি পাবলৈও টান হয়। কামবোৰ আনতকৈ অলপ বেলেগকৈ কৰি ভাল পায়। সম্পৰ্কবোৰক নিজৰ অন্তৰৰ পৰা স্থান দিয়ে। কেতিয়াবা নিজৰ মনৰ মাজতে থকা কিছুমান খেলিমেলিৰ বাবে সিদ্ধান্তবোৰ সোনকালে ল'ব নোৱাৰে আৰু যেতিয়া লয় তেতিয়া তেওঁলোকক কোনেও ৰখাব নোৱাৰে আৰু সেইটো সম্পূৰ্ণ কৰিহে এৰে। এওঁলোকে নিজৰ মনৰ কথা শুনে। মনটোৱে যদি কিবা এটা কৰিবলৈ কয়, তেতিয়াহ'লে কাৰো কথা নুশুনে। জীৱনত বৰ সহজে উন্নতি কৰিব নোৱাৰে, যদিও লাহে লাহে ক্ৰমান্বয়ে জীৱনত উন্নতি কৰিবলৈ সক্ষম হয়। ভালেই থাকিব আপুনি, সুস্থ হৈ থাকিব। ধন্যবাদ।